নিজাম দলে মইছে দলে 100 মিটাৰ গ'ল আৰু মাইষ্ট্ৰি অলপ টাৰ্গেট কৰা পান 200 মিটাৰ ফাৰ্ষ্ট গ'ল মইছে দলে সভানেত্ৰী বাইদেউ জোনাই মহকুমা অধিপতি গগৈ ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী ৰূপা কামান বাইদেউ ইয়াত উপস্থিত জিলা পৰিষদৰ সদস্য অতুল পেগু ডাঙৰীয়া ধেমাজি টাউন প্ৰাধিকৰণৰ সভাপতি তুৰণ কোঁৱৰ ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী আদিত্য বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল পঞ্চায়তৰ প্ৰতিনিধিসকল গণ্যমান্য ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ শুভেচ্ছা জ্ঞাপন কৰিছো চিগা পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা এই সভাখন আপোনালোকে ইমান সুন্দৰকৈ সফল কৰিলে তাৰ কাৰণেও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো সভাৰ উদ্দেশ্য ব্যাখ্যা বিশেষভাৱে বক্তব্য ৰখা মহকুমাধিপতি বিভাগৰ বিষয়াসকলে কিছু কথা আপোনালোকক অৱগত কৰিলে ময়ো দুই এটা বিষয় সংক্ষেপতে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো মই প্ৰথমতে দুখন আঁচনি এই দুখন আঁচনি আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো অৰুণোদয় আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা এই দুখন আঁচনি আমাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিধায়ক সাংসদ জনপ্ৰতিনিধি আমি সকলোৱে যিমান পাৰো সোনকালে আপোনালোকক দিবৰ কাৰণে আমাৰ ফালৰ পৰা উদ্যোগ লৈছো খালি এতিয়া আপোনালোকক উদ্যোগ নলবৰ কাৰণে মই অনুৰোধ জনাব বিচাৰিছো এই দুখন আঁচনি বিচাৰি আপোনালোকে আবেদন নিবেদন কাৰো ওচৰত কৰিব নালাগে এই দুখন যেতিয়া আহিব নিজে নিজে আপোনালোকৰ ওচৰ পাবগৈ সেইকাৰণে অৰুণোদয় বিচাৰি আবেদন নিবেদন কৰি নাথাকিব আৰু ঘৰ বিচাৰি আবেদন নিবেদন নকৰিব এইটো মোৰ আপোনালোকলৈ বিশেষ অনুৰোধ আৰু বাকী ইয়াতে 24-25টা আঁচনি আছে সেইখিনি যদি আপোনালোকে পোৱা নাই আবেদন কৰক বিভাগৰ ওচৰলৈ যাওক জনপ্ৰতিনিধিৰ ওচৰলৈ যাওক আপোনালোকে সেই আঁচনিখিনি পাব এতিয়া প্ৰথমতে পাবলগীয়া আঁচনি কোনখন আমি এতিয়া 4 লাখ টকাৰ উপাৰ্জনৰ তলৰ ব্যক্তিসকলক সকলোকে ৰেচন কাৰ্ড দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছো আজিৰ দিনটোত কোনোবাই যদি ৰেচন কাৰ্ড পোৱা নাই তেতিয়াহ'লে আপোনালোকে আবেদন কৰক যাৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত তো 4 লাখ টকাৰ তলত বাকি আছে যদি আবেদন কৰিলে ৰেচন কাৰ্ডটো পাব আৰু ৰেচন কাৰ্ড পোৱাৰ লগে লগে আয়ুষ্মান কাৰ্ডখনো আপোনালোকে পাব দ্বিতীয় এটা গ্ৰাম্য জীৱিকা অভিযানত এতিয়াও যদি মহিলা গোট বনোৱা নাই গোটবিলাক বনাওক পঞ্চসূত্ৰ পালন কৰক 3 মাহ 4 মাহৰ ভিতৰতে আপোনালোকৰ 25,000 ঘূৰণীয়া পুঁজিটো সোমাই যাব 6 মাহমানৰ পিছত বেংক লিংকেজ পাব আপোনালোকে আৰু ভিও কিবা কিবি আছে তাৰ পৰা আপোনালোকে পইচাখিনি পাব মাত্ৰ আপোনালোকে আগবাঢ়ি আহিলে হৈ গ'ল ইয়াৰ উপৰিও দীনদয়াল যিটো কৌশল বিকাশ সেইটোতো আপোনালোকে 100% বেনিফিট ল'ব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীখিনি যদি ঘৰতে পঢ়া শুনা বাদ দি ৰৈ আছে তেতিয়াহ'লে আপোনালোকে আমাৰ বিলাকত আপোনালোকৰ ব্যক্তিগতভাৱেও সুযোগবিলাক আহিছে
বা ফিচাৰী কামত আগবাঢ়িলেও আপোনালোকে সুযোগবিলাক পাব, হৰ্টিকালচাৰত গ'লেও পাব। তো এই কামখিনিতো গ্ৰাম্য জীৱিকা অভিযানৰ মহিলাসকলে 10 জনীৰ লগত একেলগে কৰাৰ বাদ দিও ব্যক্তিগতভাৱে কৰিলেও সেই বেনিফিটখিনি আপোনালোকে পাব পাৰে। সেই বেনিফিটখিনি ল'বৰ কাৰণে আপোনালোকক মই বিশেষভাৱে অনুৰোধ জনাইছো। এই আঁচনিবিলাকো আপোনালোকে 100% লওক। জন ধন যোজনা এতিয়াও যদি কোনোবা একাউণ্ট নাই তেতিয়াহ'লে আপোনালোকৰ 0 বেলেঞ্চ 1 টকা নোহোৱাকৈ একাউণ্টটো খুলিব পাৰে। সেই একাউণ্টটো খুলিলে 2 লাখ টকাৰ ইঞ্চুৰেঞ্চটো আপোনালোকৰ কভাৰেজ হৈ থাকে। তো সেইকাৰণে একাউণ্ট নথকা মানুহে পইচা নোহোৱাকৈ একাউণ্ট খুলি লোৱাৰ এটা সুযোগ আহিছে, যাতে এইটো লয়। মই তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো। আমাৰ দেশখনো আমি 2047 অভাৱহীন এখন দেশ আৰু উন্নত দেশ আমি নিশ্চয় কৰিব পাৰিম। আৰু মোদী মেমৰিয়েল আজি সেই গাড়ীখন দি দিওঁ আমাৰ প্ৰতিটো পঞ্চায়তত। ক'ৰবাত মই গৈছো, ক'ৰবাত ভুৱন প্ৰভু গৈছে, ক'ৰবাত আমাৰ SBI চিভিল গৈছে। বিষয়া কৰ্মচাৰীসকলে প্ৰত্যেকে এই কথাখিনিকে কৈ আছে, যাতে আঁচনিবিলাক 100% মানুহৰ ল'ব পাৰে। তো সেইকাৰণে আমিও আজি ইয়ালৈকে আহিছো, যাতে PM কিষাণ লয়, ৰেচন কাৰ্ড লয়, আয়ুষ্মান ভাৰত লয়, গ্ৰাম্য জীৱিকা অভিযানত যাতে আপোনালোকে আঁচনিখিনি লয়, অটল পেঞ্চন যাতে লয়, কৃষি কামখিনি যাতে কৰে। আৰু আমাৰ DC সাহেবে কৈছে যে আৰু কি কয় মহকুমা ডিপটিয়ে কৈছে যে আমাৰ 5-6 হাজাৰ এতিয়াও আমি বনভূমি অধিকাৰ আমি দিব পৰা নাই। সেইখিনিও আমি খুব কম দিনৰ ভিতৰতে সেইখিনি কৰি দিম। আমাৰ প্লেনিংবিলাক চলি আছে। আৰু জনজাতি আৰু শিডিউল কাষ্ট এই সকলৰ ল'ৰা ছোৱালীবিলাক 100% স্কলাৰশ্বিপ পাব লাগে। তো সেইকাৰণে সেই কামখিনি আমি ইনস্পেক্টৰ অফ স্কুল, DEO সেইবিলাকক লৈ আমি মিটিং কৰি আছো স্কুলে স্কুলে, যাতে 100% ল'ৰা ছোৱালীবিলাকে ট্ৰাইবেল ল'ৰা, শিডিউল কাষ্ট ল'ৰাই যাতে স্কলাৰশ্বিপখিনি পায়, OBC ল'ৰাই স্কলাৰশ্বিপখিনি পায়। তাৰ কাৰণেও আমি স্কুলে স্কুলে সেই মিটিংবিলাকো আমাৰ ফালৰ পৰা আমি কৰি আছো। গতিকে মই অনুৰোধ জনাইছো, ঘৰ আৰু অনুৰোধক বাদ দি বাকী যিমানখিনি আঁচনি আছে ইয়াত থকা সকলোৱে যাতে লয়, তাকে অনুৰোধ জনাই সকলোলৈকে পুনৰ এবাৰ ধন্যবাদ জনাইছো। পঞ্চায়ত প্ৰেচিডেণ্ট বাইদেউ আৰু প্ৰতিনিধিসকল, বিষয়া কৰ্মচাৰী, DDO বাইদেউ, মহকুমা ডিপটি সকলোকে মই এই সভা সফল কৰাৰ কাৰণে, আদৰ্শনো সফল কৰিলে 2খনৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ, জয় হিন্দ। আমাৰ আৰু লাষ্ট এটা আছে, ড্ৰোন এখন উৰাব চাব। ভাৰতবৰ্ষত 15,000 মহিলা আত্মসহায়ক গোটক এই ড্ৰোন ফ্ৰীতে দিব। গিরিব পারে মেশিনের পড়তো এটা চলে আসে না, এটা মেশিন হয় ফট দেওয়া হলে তো ঘুটুকে আই যাবে পাতা পিন্দি পানী হেৰি লগত মিলাই মিলি চব মানে গোটেই পানী চানী চবতে কাম আহিব। আমি লগাব পাৰিব নাই পথাৰত? এইটো কাৰণে গোটক দিব বুলি কৈছিল। এইটো মানে সেইটো এতিয়া চাবচিডিত আহিব। এনেই আপোনাৰ 10 লিটাৰ। আচ্ছা, এইটো কিমান টকা? 7 লাখ।